Haluda. जनगण मन अधिनायक जय भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा उत्तर बंगा हिमाचल यमुना गंगा उच्छल जलधि तरंगा तब शुभ नामे जागे तब आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे ইয়াৰ পিছতেই শ্ৰদ্ধাৰ চক্ৰ বিদ্যাপীঠৰ আজি ৰাষ্ট্ৰীয় সভাপতিক এই আহ্বান বহুমূলীয়া ভাষণ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। জনগণক জাগ্ৰত কৰি এক ইতিহাস প্ৰস্তুত কৰিব। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি আজাদ, নেহৰু, পাটেল আদি বৰেণ্য ব্যক্তিসকলে কাৰাৰুদ্ধ হৈছিল। 1939 চনৰ দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিৰ সময়ত সমাগম হোৱাৰ ইংৰাজসকলে ভাৰতৰ কংগ্ৰেছ মহাসভাক সহায় নিকায় মাগিছিল যদিও স্বাৰ্থ সপক্ষে কংগ্ৰেছে মহাসভাই স্বাধীনতা দাবী কৰিছিল। অথচ ইংৰাজ চৰকাৰে এই দাবীক আওকাণ কৰিছিল। কেৱল চল চতুৰিৰে মুখত মৌসনা মাত অন্তৰৰ সুখ অভিসন্ধি তথা দমন নীতিৰে ইংৰাজে ভাৰতবাসীক বঞ্চিত কৰি গৈছিল। পূৰ্বৰ মহাযুদ্ধৰ ভুৱা প্ৰতিশ্ৰুতি কথা স্মৰণ কৰি কংগ্ৰেছ মহাসভাই ইংৰাজৰ পৰা স্বাধীনতাৰ লিখিত প্ৰতিশ্ৰুতি দাবী কৰিছিল। অথচ বণিক ইংৰাজে তেওঁলোকৰ সাম্ৰাজ্যবাদী মনোভাৱৰে লৰচৰ নকৰিছিল। তেতিয়াৰ পৰা ইংৰাজ আৰু ভাৰতৰ কংগ্ৰেছ মহাসভাৰ মাজত বৃহৎ ফাট মেলা দেখা গৈছিল। কংগ্ৰেছৰ মহাসমাৰোহত ইংৰাজক অকণো সহায় আগ নবঢ়াবলৈ পণ ল'লে আৰু গান্ধীজীৰ নেতৃত্বত তথা নিৰ্দেশত সমগ্ৰ ভাৰতবাসীৰ ব্যক্তিগত সত্যাগ্ৰহৰ আন্দোলন আৰম্ভ কৰিলে। স্বাধীন চিন্তিয়া তেতিয়াৰ বৰ্ণাবৰ শাখা কংগ্ৰেছ কমিটিয়ে এই অনুসাৰে ব্যক্তিগত সত্যাগ্ৰহৰ আন্দোলন সূচনা কৰিলে আৰু প্ৰথমে নন্দমোহন মজুমদাৰ, খগেন শৰ্মা, ভকতৰাম মজুমদাৰ, দুৰ্গেশ্বৰ দাস আদি সদস্যসকলে সত্যাগ্ৰহ কৰিলে। ইয়াৰ পিছতে 1940 চনত গান্ধীজীৰ নিৰ্দেশত প্ৰান্তে প্ৰান্তে গঠন হৈ হোৱা সেৱা দলৰ অংশ হিচাপে বৰপেটা জিলাৰ দলত দুৰ্গেশ্বৰ দাসে পৰীক্ষণ লৈ নায়ক ৰূপে নিৰ্বাচিত হয়। এই সেৱা দলে কালক্ৰমত শান্তি সেৱা বাহিনী ৰূপে নামাকৰণ হয়। ইংৰাজৰ শাসনত তথা দমন নীতিৰ বিধ্বংস দেখি হোৱা প্ৰতিক্ৰিয়া জনগণৰ মনত প্ৰতিহিংসাৰ দাবান জ্বলি উঠে। এই জুয়ে বৰনগৰ বিপ্লৱী জনতাকো স্পৰ্শ কৰিছিল। দুৰ্গেশ্বৰ দাসে সৰ্ববৰ্ণগত শান্তি বাহিনী গঠন কৰি আন্দোলনত জঁপিয়াই পৰিছিল। সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত ইংৰাজে স্থাপন কৰা বিমান গোট, পুলিচ থানা, ডাকঘৰ আদি পুৰি চাই কৰিছিল। নন্দমোহন মজুমদাৰ, ব্ৰজনাথ শৰ্মা, খগেন শৰ্মা আদি প্ৰায় 150 বীৰ সেনানীয়ে ইংৰাজক
কাৰাবাসৰ খাতিত দেশপ্ৰেমৰ নিৰ্দেশন দাঙি ধৰিছিল। ইংৰাজ চৰকাৰে সৰ্বক অঞ্চলৰ বাসিন্দাক পাইকাৰী জৰিমনাৰে দণ্ডিত কৰিছিল। অৱশেষত ঘূৰাই পোৱা যি জৰিমনা ধনেৰে আজি পুনৰ নৰূপত নিৰ্মাণ অৱস্থাত থকা গান্ধী ভৱনটো স্বাধীনতাৰ ইতিহাস ৰূপে চেলেকি হৈ আছে। সেই মোৰ শ্ৰদ্ধাৰ ৰাইজ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো স্বদেশপ্ৰেমী হৈ বীৰ সেনানী কুশল কোঁৱৰ, মণিৰাম দেৱান, বীৰঙ্গনা কনকলতা বৰুৱা আদি সকলো মহান ত্যাগৰ ফলত ভাৰতবৰ্ষে 1947 চনত আজিৰ দিনতে স্বাধীনতা লাভ কৰে। বৰনগৰ ৰাজচক্ৰ অন্তৰ্গত প্ৰতিটো অনুষ্ঠান, প্ৰতিটো প্ৰতিষ্ঠান, শিক্ষা অনুষ্ঠান আজিৰ এই গৌৰৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে। তাৰ বাবে সমূহ বৰনগৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা আন্দোলনত বৰনগৰৰ ভূমিকাৰ কথা কৈ উৰ পেলাব নোৱাৰি। আপোনালোক হয় সাহসী ত্যাগী বীৰ সেনানীসকলৰ বাসভূমি বৰনগৰৰ সন্তান। সেই হিচাপে সকলোকে পুনৰবাৰ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি চমু ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়, জয় অসম। আমি ভাৰত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে পেৰেডৰ অভিবাদন গ্ৰহণ। বাইদেউ পেৰেডৰ অভিবাদন গ্ৰহণ। জিলকা উঠিছে জিলকা উঠিছে